Hello students, good afternoon. তোমালোক সকলোকে আজিৰ ভিডিঅ'টোলৈ স্বাগতম জনাইছো। আমি প্ৰিভিয়াস ক্লাছত গেলভানোমিটাৰ বিষয়ে পঢ়ি আছিলো আৰু আজি আমি সেই গেলভানোমিটাৰ ওয়াৰ্কিং প্ৰিন্সিপল যেটো হয় ওয়াৰ্কিং আৰু থিওৰি এটা বস্তু পঢ়িম। সো আমি গেলভানোমিটাৰ কি হয় অলৰেডি ডিসকাস কৰি আহিছো। Galvanometer is a device that is used to detect current in a circuit. আমি current detect কৰিব কাৰণে galvanometer use কৰো। এটা galvanometer কি কি থাকে আমি আগতে ডায়াগ্ৰামটো পঢ়ি আহিছো। যে ইয়াত এনেকুৱা এটা হেড থাকে which is known as a torsion head. ইয়াৰ পৰা এটা ফসফৰ ব্ৰঞ্জ মেটালিক স্ট্ৰিপ এটা সাসপেন্ড হৈ থাকে। ইয়াত এখন মিৰৰ থাকে। এই ফসফৰ ব্ৰঞ্জ স্ট্ৰিপডাল কি হয় টুইষ্ট হৈ যায়। যেতিয়া গ্যালভানোমিটাৰ কয়েলটো রোটেট হ'ব তেতিয়া এই ফসফৰ ব্ৰঞ্জ স্ট্ৰিপডাল রোটেট হৈ যায় বা ঘূৰি যায় টুইষ্ট হয় ঠিক আছে। along with it the mirror also rotates. এই মিৰৰখনো রোটেট হ'ব। সো আমি কি ডিটেক্ট কৰিব পাৰিম যে গ্যালভানোমিটাৰ টু মাজেদি কারেন্ট ফ্লো হৈছে নে নাই। যদি কারেন্ট ফ্লো হয় তেতিয়া হলে গ্যালভানোমিটাৰ কয়েলটো রোটেট হৈ যাব। কয়েলটো রোটেট হলে এই মিৰৰখনো রোটেট হৈ যাব ঠিক আছে। সো ইয়াত আমি এনেকুৱা ডায়াগ্ৰাম পাইছিলো। নেক্সট এই ফসফৰ ব্ৰঞ্জ স্ট্ৰিপ ডালৰ পৰা এটা কয়েল ইয়াত সাসপেন্ড হৈ থাকে। গ্যালভানোমিটাৰ কয়েল বুলি আমি যেটো কওঁ সেই গ্যালভানোমিটাৰ কয়েলটো এনেকৈ সাসপেন্ড হৈ থাকে আৰু সেই কয়েলটোত কি থাকে লাৰ্জ নাম্বাৰ অফ টাৰ্নস অফ ইনসুলেটেড কপাৰ ওয়্যাৰ। ইনসুলেটেড কপাৰ ওয়্যাৰছৰ লাৰ্জ নাম্বাৰ অফ টাৰ্নস দি পেলাই এই কয়েলটো বনোৱা হয় আৰু এই কয়েলটো কিহৰ ওপৰত পকাই থোৱা থাকে এটা ব্ৰাছ মেটালিক ফ্ৰেমৰ ওপৰত পকাই থোৱা থাকে ঠিক আছে। এই কয়েলটো যেটো ইনসুলেটেড কপাৰ ওয়্যাৰ কৈছো সেই কপাৰ ওয়্যাৰটো এনেকুৱা এটা মেটালিক ফ্ৰেম যেটো ব্ৰাছ ফ্ৰেম হয় জেনাৰেলি এই ব্ৰাছ ফ্ৰেমটোৰ ওপৰত পকাই থোৱা থাকে ঠিক আছে। আৰু ইয়াৰ ভিতৰত এটা আইৰন কোৰ থাকে যেটো আমি এল বুলি কৈছিলো আৰু আইৰন কোৰটো কাম হৈছে ইট ইন্টেনসিফাইজ দা ম্যাগনেটিক ফিল্ড। ম্যাগনেটিক ফিল্ডটোৰ ষ্ট্ৰেংথটো তাত বঢ়াই দিব এই ৰিজনটো ঠিক আছে। তাৰপিছত এফালে ইয়াৰ পৰা এটা হেয়াৰ স্প্ৰিং আহে। এই হেয়াৰ স্প্ৰিংডাল আমি এনেকৈ আঁকিছিলো। তাৰপিছত গৈ পেলাই এটো এটা টৰ্চন হেড T2 লাগিলে আৰু এফালে টৰ্চন হেড T1 আছিল ঠিক আছে। এটা টাৰ্মিনাল T1 এটা টাৰ্মিনাল T2। সো এটো এটা হেয়াৰ স্প্ৰিং হয়। এতিয়া কি হয় এই কয়েলটো রোটেট হলে এই হেয়ার স্প্রিংডাল রোটেট হ'ব হয় না। সো এই হেয়ার স্প্রিংডালৰ কাম কি হ'ব যে কয়েলটো আকৌ সেই অৰিজিনাল পজিশনটোলে ঘূৰাই আনিবলৈ চেষ্টা কৰিব ঠিক আছে। এই কয়েলটো এনেকুৱাকে আছে এই কয়েলটো যেনিবা এনেকুৱাকে ঘূৰিছে ক্লকৱাইজ ডাইৰেকশন বা এন্টি ক্লকৱাইজ ডাইৰেকশন কিবা এটা ডাইৰেকশনত ঘূৰিছে তেতিয়া কি হ'ব এই ফসফৰ ব্ৰঞ্জ স্ট্ৰিপডাল টুইষ্ট হৈ যাব লগতে মিৰৰখন রোটেট হ'ব আৰু কি হ'ব এই যেটো হেয়াৰ স্প্ৰিং আছে এই হেয়াৰ স্প্ৰিংডাল পাক খাই যাব ইন দা অপোজিট ডাইৰেকশন ঠিক আছে। পাক খাই যাব স্প্ৰিংডাল। সো এই পাক খাই থকা স্প্ৰিংডাল যেতিয়া আমি ফোর্স রিলিজ কৰি দিম যেতিয়া কারেন্ট ফ্লোটো বন্ধ হৈ যাব তেতিয়া কি হ'ব এটা ৰিস্টোৰিং টৰ্ক এই স্প্ৰিংডালৰ ওপৰত বা এই কয়েলটোৰ ওপৰত এক কৰিব আৰু সেই ৰিস্টোৰিং টৰ্কটো কাম কি হ'ব যে সেই ৰিস্টোৰিং টৰ্কটোৱে এই কয়েলটোক ইয়াৰ অৰিজিনাল পজিশনটোলে আনিবলৈ চেষ্টা কৰিব ঠিক আছে। সো ইয়াত আমি দুটা টৰ্ক পাম। এটা হৈছে ডিফ্লেক্টিং টৰ্ক যিটোৱে এই কয়েলটো রোটেট কৰি থাকে ডিফ্লেক্ট কৰে that is known as a deflecting torque. Similarly we also have a restoring torque. বুজি পাইছানে এটা ৰিস্টোৰিং টৰ্ক থাকিব যিটো টৰ্কে এই কয়েলটোক আকৌ অৰিজিনাল পজিশনটোলে ঘূৰাই আনিবলৈ চেষ্টা কৰিব। so that torque is known as the restoring torque. এতিয়া আমি বেসিক ডায়াগ্ৰাম আছে এটো আৰু ইয়াত আমি কি ৰাখিছিলো দুটা পোল পিসেস ৰাখিছিলো which is north and এফালে থাকিব মানে আৰু সাউথ থাকিব ঠিক আছে। সো আমি ম্যাগনেটিক ফিল্ডৰ ভিতৰত এই গ্যালভানোমিটাৰ কয়েলটো প্লেস কৰি দিও। সো আমি এই কনস্ট্ৰাকশনটো অলৰেডি পঢ়ি গৈছো প্ৰিন্সিপল পঢ়িলো অলৰেডি। এতিয়া আজি আমি পঢ়িম ইয়াৰ থিওৰিটো থিওৰি অর we can say working. থিওৰি আৰু working কি কি আছে। সো এই গ্যালভানোমিটাৰটো এটা কয়েল হয় ৰেক্টেঙ্গুলাৰ কয়েল লৈছো। সো আমি ইয়াত লেংথটো L ধৰি লৈছো লেংথ অফ দা কয়েল ব্ৰেডটো B breadth of the coil ঠিক আছে। area কিমান হ'ব length into breadth হৈ যাব area of the coil. next current flowing through the coil is I. current flowing through the coil is I and B is the magnetic field in this region. strength of magnetic field in this region is B. আৰু আমি ধৰি লৈছো যে theta is the angle between magnetic field B and the plane of the coil So theta to ki hoy angle between magnetic field or digital direction in region to magnetic field is direction hobo aru plane of the coil
এই কইলটো যেটো প্লেন হ'ব হেটা মাজৰ এংগলটো এতিয়া যেহেতু আমি ইয়াত ম্যাগনেটিক ফিল্ডটো এনেকৈ সার্কুলার পোল পিসেসৰ মাজত লৈছো সো ম্যাগনেটিক ফিল্ডটো কি হ'ব ইয়াত ৰেডিয়াল হ'ব আৰু ৰেডিয়াল ম্যাগনেটিক ফিল্ড কেলে ইউজ কৰে মই তোমালোকক ক্লাছত ডিসকাস কৰিছিলো ঠিক আছে সো আমি ইয়াত ৰেডিয়াল ম্যাগনেটিক ফিল্ড হৈ যোৱাৰ লগে at every point of time yet magnetic field or direction আৰু plane of the coil direction সদায় same হৈ থাকিব ঠিক আছে magnetic field তুমি যোন ফালৰ পৰা নোচোৱা লাগিলে plane এটো coil to যেনি rotate নহওক লাগিলে at every point of time the angle between B and the plane of the coil will always be 0 ঠিক আছে কাৰণ এই দুটা সদায় parallel হ'ব আমি যেটো radial magnetic field লৈছো এই magnetic field কেনেকুৱা হয় radial সার্কুলার নিচিনা হয় তো রেডিয়াল ম্যাগনেটিক ফিল্ড হলে কয়েলটো জোটে না থাকক লাগিলে যোনটো পজিশনতে না থাকক জিনি রোটেট না হোক লাগিলে at every point of time the direction of magnetic field B and the plane of the coil will be the same so in this case theta will be equal to 0 degree ঠিক আছে at every point of time theta to 0 হৈ যাব এই বস্তুটো মনত ৰাখিবা So what will be the torque produced? We suppose there are n turns in the coil. Coil to n turn asle ami dhori disu. Tetia hole torque produced kiman hobo? What will be the torque produced in the coil? The torque is, as you know, n b I a cos theta. Clear? Now if the magnetic field is radial, if magnetic field is radial যদি radial magnetic field হয় তেতিয়া হলে theta কি মানে যাব কলো theta will be equal to 0 degree theta will be equal to 0 degree clear হৈছে so theta to যদি 0 degree হয় torque কি মানে হ'ব torque equal to n b I a cos of 0 cos 0 value কিমান 1 হয় so torque will be equal to n b I a very important formula monot rakhiba torque will be equal to nbia and this is the maximum value of torque so at every point theta to 0 হৈ থাকিব আৰু torque produced কি হ'ব maximum হ'ব তাৰ মানে magnetic field ৰাখি দিলে এই কইলটোৱে maximum torque experience কৰিব so এই torque to কাম কি হ'ব এই torque to mainly কাম কি হ'ব এই torque টোৱে coil to rotate korabo hoy na this torque will rotate the coil so due to this torque the coil rotates coil rotate ho gise jabo ঠিক আছে আর যেহেতু coil rotate hoise so this torque is known as a deflecting torque this torque is known as the deflecting torque ইয়াক আমি ডিফ্লেক্টিং টৰ্ক বুলি কিয় কৈছো কাৰণ এই কইলটো ডিফ্লেক্ট কৰি দিছে ঠিক আছে ইয়াত যদি এটা আমি পইন্টাৰ কানেক্ট কৰো তো পইন্টাৰটো কি হ'ব পজিশনটো শিফট হ'ব দ্যাট মিন্স ডিফ্লেক্ট হ'ব পইন্টাৰটো পজিশনটো ডিফ্লেক্ট হৈ যাব হয়নে সো দিস টৰ্ক ইজ নন এজ দা ডিফ্লেক্টিং টৰ্ক এতিয়া এখিনলৈকে আমাৰ হৈ গল কইলটো ঘূৰিলে নেক্সট কি হ'ব এই হেয়াৰ স্প্ৰিংডাললৈ আমি যাব লাগিব এতিয়া এই হেয়াৰ স্প্ৰিংডাল পাক খাই গৈছে হয়নে যেতিয়া আমি প্ৰেছাৰ ৰিলিজ কৰি দিম যেতিয়া আমি কইলটো ফ্ৰী কৰি দিম মুভ কৰিবৰ কাৰণে তেতিয়া কি হ'ব ইয়াৰ হেয়াৰ স্প্ৰিংডালে উল্টা ডাইৰেকশনত কইলটো পকাবলৈ চেষ্টা কৰিব এন্ড দিস হেয়াৰ স্প্ৰিং will try to bring the coil to the original position right this hair spring will try to restore the position of the galvanometer coil so ইয়াত এটা টর্ক প্রডিউস হয় যেটো আমি কও restoring torque so next comes the restoring torque so as a result a restoring torque comes into play restoring torque comes into play in the spring আৰু এই restoring torque to কাম কি হ'ব এই restoring torque to কাম কি হ'ব
it will try to restore the coil back to its original position. Back to its original position. So as a result, a restoring torque comes into play in the hairspring. ठीक है सर, ये hairspring डाলত restoring torque এটা আহিব আৰু restoring torque to কাম কি হ'ব, it tries to restore the coil back to its original position. তাৰ নিজৰ যেটো original position আছিল এই positionটোলৈ ঘূৰাবলৈ চেষ্টা কৰিব। এতিয়া যেটো twist produce হৈছে এক hairspring ডাল কিমান ঘূৰিছে, কিমান পাক খাই আছে, হেতুক আমি থিটা phi বুলি ধৰি লওঁ। ঠিক আছে, so we consider the twist produced in this hairspring to be phi. So let phi be the twist মানে কিমান পাক খাই আছে। ঠিক আছে, let phi be the twist produced in the spring. Twist produced in the spring. আৰু আমি ধৰি লৈছো K is the restoring torque per unit twist. K is the restoring torque per unit twist. That just one. এক ইউনিট যদি টুইষ্ট হয় তেতিয়াহলে যেটো রিস্টোরিং টর্ক আহিব হেতু আমি কে বুলি ধৰিছো। সো পার ইউনিট টুইষ্ট এই হেয়ারস্প্রিংডাল রোটেট হৈছে, টুইষ্ট হৈছে, এই হেয়ারস্প্রিংডাল টুইষ্ট হলে ইয়াৰ ওপৰত এটা রিস্টোরিং টর্ক এক্ট কৰিব। এতিয়া পার ইউনিট টুইষ্ট রিস্টোরিং টর্ক কিমান এক্ট কৰিছে হেতুক আমি কে বুলি ধৰি লৈছো। ক্লিয়াৰ হৈছে নে? পার ইউনিট টুইষ্ট অফ দ্য হেয়ারস্প্রিং the restoring torque produces K. ঠিক আছে, যদি phi twist হয় তেতিয়াহলে total restoring torque কিমান হৈ যাব, K into phi হৈ যাব। ঠিক আছে, total twist to produce আমি ধৰি দিছো phi আৰু restoring torque per unit twist হৈছে K, তেতিয়াহলে total restoring torque কিমান হ'ব, K into phi। ক্লিয়াৰ হৈছে? So total restoring torque produced will be K into phi. So total restoring torque produced is equal to K into phi. Eta restoring torque পালো, eta deflecting torque পালো। এতিয়া equilibrium position দুটা সমান হ'ব। In the equilibrium position, the restoring torque will be equal to the deflecting torque. হয় না? তেতিয়া কইলটো ব্যালেন্স হৈ থাকিব। এফালপা দিয়া ফোর্সটো আনফালপা দিয়া ফোর্সটো হতি সমান হয়। তো কি হ'ব, বস্তুটো মুভ কৰিবলৈ নকৰে, obviously নকৰে। ঠিক আছে, সেম পজিশনত থাকিব। সো হেতুক আমি কওঁ equilibrium position বুলি। In equilibrium position, equilibrium position মানে যেটো পজিশনত কইলটো ইফালে মুভ নকৰে সিফালে মুভ নকৰে, এটা সেকশনারি পজিশনত থাকে যায়, হেতু কোৱা হয় equilibrium position. So in the equilibrium position of the coil, NBIA will become equal to K phi. কিয় এটো আমি কি লিখিছো, NBIA, this is the deflecting torque, হয় না? deflecting torque. আৰু এটো K phi টো কি হয়, K phi is the restoring torque. K phi is the restoring torque. So in the equilibrium position, the deflecting torque will always be equal to the restoring torque. Deflecting torque will be equal to the restoring torque. ইয়াৰ পৰা আমি phi value টো উলিয়াব পাৰিম, twist টো কিমান প্ৰডিউস হৈছে হেতু উলিয়াব পাৰিম, হয়? So from this formula phi will be equal to NBIA divided by K. NBIA divided by K. এতিয়া ইয়াক যদি আমি অকমান মডিফাই কৰি লিখো, I টো বাহিৰ লিখি দিছো, NBA divided by K বুলি লিখি দিছো। হল?
এইটো এটা গ্যালভানোমিটাৰ কাৰণে কনস্ট্যান্ট হয় কাৰেন্টটো চেঞ্জ হ'ব পাৰে এই ভ্যালুটো যেটো পাইছো এটা গ্যালভানোমিটাৰ কাৰণে সদায় কনস্ট্যান্ট ভ্যালু হয় আৰু ইয়াপা আমি কাৰেন্টটো উলিয়াব পাৰো কারেন্ট যদি আমি কারেন্ট উলিয়াও I is equal to কিমান হৈ যাব K divided by NBA into phi আহি যাব ঠিক আছে সো এইগিটা যিগিটা আমি ব্ৰেকেটৰ ভিতৰত ৰাখিছো সেই কোৱান্টিটি গিটা কোৱা হয় গ্যালভানোমিটাৰ কনস্ট্যান্ট বুলি এটো আমি যদি লিখিছো এটো আমি লিখিব পাৰিম G into phi where G is the galvanometer constant G is the galvanometer constant. Important formula है मोनोट रखिबा ठीक है I equal to K by NBA into phi where K by NBA is equal to G and G is the galvanometer constant. So this quantity which is inside the bracket আমি যেটো G বুলি কৈছো that quantity in the brackets is a constant for a given galvanometer. So now the galvanometer ইয়াপা আমি কি গম পালো যে current I is proportional to phi ঠিক আছে current তো যিমানে বেছি হ'ব হিমানে কি হ'ব twist তো বেছি হ'ব twist produce will be more আৰু current তো যিমানে কমকে flow হ'ব coil তো মাজেদি হিমানে কম twist produce হ'ব ঠিক আছে যিমানে বেছিকে current flow হ'ব coil তো মাজেদি হিমানে twist produce তো বেছি হ'ব তো coil তো বেছিকে ঘুৰিব আৰু যিমানে কম current flow হ'ব হিমানে coil তো কমকে ঘুৰিব ঠিক আছে So galvanometer can be used as a detector to check if any current is flowing in the circuit. Galvanometer to ami current detect korbo kane use koribo paru. The galvanometer cannot as such be used as an ammeter to measure the value of current. Jeneke ase galvanometer to teneke ami directly current measure koribo karone tak ammeter hisabe use koribo nuaru. Thik ase ammeter hisabe use koribo karone ami kichon modifications koribo lagibo. Hekhile ami ahim tagore duta point sailo. It is a very sensitive device. Galvanometer is a very sensitive device. মই এখিনি তোমালোকক যেটো নোট দিছো তাৰ পৰাই ডিসকাস কৰি আছো সো হে নোটটো তোমালোকে লগতে চাই যাবা সো ইট ইজ a very sensitive device galvanometer to sensitive device হয় current is flowing through it so it is sensitive and it gives full scale deflection even for a very small current of the order of microampere so very small current er karone galvanometer te actually full scale deflection দেখাই দিয়ে So, etu ami dhorisu scale dal enuka eta scale ase yat galvanometer to pointer to ase hol etia small current jodi flow hoy ami ki pabo lage galvanometer to small deflection eta he pabo lage hone e pointer to ami small deflection eta pabo lage kintu actually tenekwa no hoy etu jodi galvanometer ami use korisu tat eta small current to jodi flow hoy tetia ki hobo ei galvanometer to full deflection dekhai dibo complete deflection ta dekhai dibo buji paise ne so this device cannot be directly used as ammeter etu kami ammeter hisabe directly use kobo no ammeter kam ki current to measure kobo yarate ami horu current dilo galvanometer ta full deflection dekhaise jodi basic current diu tetiao galvanometer ta full deflection dekhaise so difference to ki hoise je ami ammeter nisinake yat current to measure kobo pora nai hoy na horu current hole horu current ta value to measure kobo noaim karon ei galvanometer ta full deflection দেখাই দিছে ইয়ালৈকে গুছি গৈছে পইন্টাৰটো ঠিক আছে সো ডাইৰেক্টলি আমি গ্যালভানোমিটাৰটো এমিটাৰ হিচাপে কাৰেন্ট মেজাৰ কৰিব কাৰণে ইউজ কৰিব নোৱাৰো the second point is for measuring currents the galvanometer has to be connected in series আমি এই গ্যালভানোমিটাৰটো সিৰিজত কানেক্ট কৰিব লাগিব ঠিক আছে কিন্তু ইয়াত প্ৰবলেমটো হয় যে এই গ্যালভানোমিটাৰটোৰ ৰেজিস্ট্যান্সটো বহুত বেছি হয় ৰেজিস্ট্যান্সটো যদি বহুত বেছি হয় তেতিয়া হলে কারেন্টৰ যেটো ভ্যালু থাকে সার্কিটৰ মাজত যেটো কারেন্ট ফ্লো হ'ব হে কারেন্টটো অল্টাৰ কৰি দিয়া কারেন্টৰ ভ্যালুটো চেঞ্জ কৰি দিয়া কাৰণ তাৰ এগেইনষ্টত তোমালোকে যদি কারেন্ট ইলেক্ট্ৰিসিটি চ্যাপ্টাৰটো পঢ়িছা তাত পাইছা এটা ভোল্টেজ ড্ৰপ বুলি বস্তু পাইছা চাগে ফৰ্মুলা কি হয় V = IR ওহমছ ল ফৰ্মুলা জানাই মানে তো এই গ্যালভানোমিটাৰটোৰ ৰেজিস্ট্যান্সটো বেছি হোৱাৰ লগে লগে ভোল্টেজ এগেইনষ্ট that galvanometer which is connected in series with the circuit he galvanometer to karone resistance to besi hole ki hobo tar against jeto voltage drop aibo voltage drop to besi hobo voltage drop besi hua log current flow to ki hoy jabo circuit er majodi kom current flow hobo ba current er value to change ho gusi jabo so that is why
For measuring currents, the galvanometer has to be connected in series and it has a large resistance which will change the value of current. সেই কাৰণে আমি galvanometerটোক ammeter হিচাপে ইউজ কৰিব নোৱাৰো আৰু সদায় মনত ৰাখিবা আমি ammeterটো সাৰ্কিটৰ কাৰেণ্টটো ডাইৰেক্টলি মেজার কৰো হয় so the ammeter has to be connected in series always in the circuit এটা সার্কিটত যদি আমি ammeter কানেক্ট কৰিবলৈ হয় তেতিয়া হলে সেই ammeterটো আমি সদায় সিরিজত কানেক্ট কৰিব লাগিব প্যাৰালেলত কানেক্ট কৰিলে নহব ক্লিয়াৰ হৈছে the next important definition is for shunt resistance shunt resistance to very important হয় from the examination point of view now what is a shunt shunt resistance ঠিক আছে it is a low resistance device it is a low resistance and a small resistance right which is connected in parallel with the galvanometer which is connected in parallel with the galvanometer ঠিক আছে তো shunt resistance কি হয় it is a load resistance connected in parallel with the galvanometer আৰু এটা আমি কেলে ইউজ কৰো ইয়াত সার্কিটটো যে প্যাৰালেলি কানেক্ট কৰিছো galvanometerটোৰ লগত কিয় কৰিছো this protects the galvanometer from strong electric current সার্কিটত যদি strong electric current flow হয় তেতিয়া হলে কেতিয়াবা galvanometerটো বেয়া হৈ যাব পাৰে হয়নে এটা বহুত সেনসিটিভ ডিভাইস হয় সো যদি strong electric current flow হয় সার্কিটৰ মাজেদি বা galvanometerটোৰ মাজেদি তেতিয়া কি হ'ব এই galvanometerটো বেয়া হৈ গুছি যাব ঠিক আছে তো ইয়াৰ কাৰণে আমি কি কৰো যদি galvanometer থাকে এই galvanometerটোৰ লগত এটা small resistance parallel connect কৰি দিও and this small resistance is known as the shunt resistance বুজি পাইছানে আৰু এই shunt resistance টো কাম কি যে কাৰেণ্টটো এফালে যদি ফ্লো হৈ থাকে এই কাৰেণ্টটো বাইপাস কৰি দিয়ে বাইপাস মানে ই এফালে ফ্লো হৈ গুছি যাব galvanometerটো মাজেদি বেছি কাৰেণ্ট ফ্লো নহব ঠিক আছে এফালে কাৰেণ্টটো বাইপাস হৈ গুছি যাব সেই কাৰণে আমি ইয়াত shunt resistance টো ইউজ কৰো next what are the functions of the soft iron core mainly the functions of soft iron core are it makes the magnetic field radial mokosulu magnetic field to tumalokor radial koi dia aru radial magnetic field advantage ki je at any point of time the direction of the coil the direction of the plane of the coil and the direction of magnetic field will be the same ঠিক আছে so ami torque to keep maximum torque pam he karone ami soft iron core eta use korum the second point is this increases the strength of the magnetic field which in turn increases the sensitivity of the galvanometer so jitu magnetic field ami produce koisu he magnetic field to intensify koi dia besi strong koi dia he soft iron core koi ঠিক আছে তো he karone ki hobo ami jitu galvanometer paisu ba jitu galvanometer develop koisu bonaisu he galvanometer to besi sensitive hobo clear hoise next what are the properties of phosphor bronze strip আমি যেটো phosphor bronze strip use কৰিছো তাৰ properties কি হ'ব লাগে so its restoring torque per unit twist is small phosphor bronze strip টো আমি এটো কাৰণে ইউজ কৰো কাৰণ তাৰ restoring torque per unit twist টো বহুত small হয় and due to this the galvanometer becomes more sensitive ঠিক আছে galvanometer টো বেছি sensitive হ'ব যেতিয়া restoring torque per unit twist যেটো আমি k বুলি কম হে k টো সৰু হয় যিমানে k সৰু হ'ব হিমানে galvanometer sensitive হ'ব বেছিকে কাম কৰিব আৰু বেছি ভালকে কাম কৰিব আসলে আৰু যিমানে k ভ্যালুটো সৰু হয় হিমানে galvanometerটো less sensitive হ'ব the next point is it has great tensile strength phosphor bronze stripৰ tensile strength টো বেছি হয় তো হুনকালে হি ভাগি না যায় বা সিগি না যায় তাত লোড দিব পৰা যায় so it has great tensile strength so that even if it is thin it will not break under the weight of the coil আমি যেটো coil use কৰিছো এই coil টো এটা weight থাকিব হয়নে phosphor bronze strip তেলৰ পৰা আমি তাক suspend কৰি ৰাখিছো
এতিয়া যদি হে ফসফৰ ব্ৰঞ্জ ষ্ট্ৰিপডালৰ টেনসাইল স্ট্ৰেংথটো বেছি হয় যদি সি পটককে ভাগি নাযায় বা ছিগি নাযায় তেতিয়াহ'লে কি হ'ব সেই কইলটোৰ লোডটো ল'ব পাৰিব হয়নে সেই কাৰণে ইয়াত আমি বেলেগ মেটেৰিয়েল ইউজ নকৰি ফসফৰ ব্ৰঞ্জ ষ্ট্ৰিপ ইউজ কৰোঁ বিকজ ইট হেজ গ্ৰেট টেনসাইল ষ্ট্ৰেংথ থাৰ্ড পইণ্টটো হৈছে ইট ইজ ৰাষ্ট ৰেজিষ্টিং মামৰ নাহে এই যেটো মেটেৰিয়েল ইউজ কৰিছোঁ ফসফৰ ব্ৰঞ্জ সেই মেটেৰিয়েলটোত মামৰ নহয় ঠিক আছে তো সেইকাৰণে ৰাষ্টিং নহয় ৰাষ্টিং নহ'লে বস্তুটো বেয়া হৈ নাযায় সোনকালে ঠিক আছে The fourth point is it is a good conductor of electricity. So phosphor bronze strip to মাজেদি current flow ধুনিকা হ'ব পাৰে because it is a good conductor of electricity. সেই কাৰণে আমি galvanometer the phosphor bronze strip use কৰো. So that's all about the galvanometer, the construction of the galvanometer and the working of the galvanometer. In our next class we will be discussing about the sensitivity of galvanometer, how the galvanometer is converted into an ammeter, and also how the galvanometer can be converted into a voltmeter. আমি হেকিটা বস্তু নেক্সট ক্লাছত পঢ়িম। So that's all for today. Thank you and have a nice day.